7 ঘণ্টা জোৰা অভিযান 5 ঘণ্টা জোৰা মাৰাথন জেৰা উন্মোচন ড্ৰাগছৰ বিস্ফোৰক তথ্য ড্ৰাগছ সৰবৰাহৰ ৰেড কৰিডৰ ৰূপে চিহ্নিত হোৱা অসমত এতিয়া গঢ়ি উঠিছে ড্ৰাগছৰ বিশাল ব্যৱসায় গোল্ডেন ট্ৰায়াঙ্গলৰ পৰা বিভিন্ন দেশলৈ সৰবৰাহ হয় ড্ৰাগছ অসমৰ মাজেৰেও দেশৰ বিভিন্ন প্ৰান্তলৈ প্ৰৱেশ কৰে গোল্ডেন ট্ৰায়াঙ্গলৰ ড্ৰাগছ যাৰ বাবে কলা ব্যৱসায়ীয়ে সুবিধা লাভ কৰি ৰাজ্যত গঢ়ি তুলিছে ড্ৰাগছৰ বিশাল ব্যৱসায় ড্ৰাগছৰ বিৰুদ্ধে মহানগৰ আৰক্ষীয়ে চলোৱা অভিযানত আটক হৈছিল 26 জনকৈ ড্ৰাগছ ব্যৱসায়ী আটকাধীন 26 ব্যৱসায়ীক 5 ঘণ্টা ধৰি জেৰা চলাই গ্ৰেপ্তাৰ কৰে 9 জন ব্যৱসায়ী গ্ৰেপ্তাৰ বিনোদ বৰ্মা দিলীপ বৰ্মা তাছৰ আলী ৰুবি আলী নীৰা দাস বিক্ৰম দাস মিন্তুল হক মুজাম্মিল হক আৰু মালা বৰুৱা আনহাতে হাইলাকান্দিতো আৰক্ষীয়ে অভিযান চলাই সেলিমুদ্দিন লস্কৰ নামৰ এজন ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে কিন্তু এতিয়াও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই ড্ৰাগছৰ কিং পিৰক গুৱাহাটীৰ পৰা সময় ৰিপৰ্ট প্ৰাগ নিউজ